মৰমৰ শিক্ষাৰ্থীসকল তোমালোকক স্বাগতম জনাইছো ইকক্সলৈ মই প্ৰণীতা শৰ্মা বৰদলৈ আৰম্ভ কৰিবলৈ লৈছো তোমালোকৰ অসমীয়াৰ সপ্তম পাঠ কিন্তু গদ্যৰ দ্বিতীয় পাঠটি সময় পাঠটি লিখিছে বাগ্মীবৰ ককা নীলমণি ফুকনে এতিয়া সময়ৰ জ্ঞান যে আমি ৰাখিব লাগে সেই বিষয়ে তোমালোকে পাঠটিত পঢ়িছা এতিয়া আমি প্ৰশ্নাৱলীসমূহ কৰিবলৈ লৈছো তোমালোকে নিশ্চয় অসমীয়া সাহিত্য চয়ন কাকত উলিয়াই লৈছা এতিয়া তোমালোকে মন দি যাবা দেই প্ৰথম প্ৰশ্নত লৈছো আমি উত্তৰসমূহ কিদৰে কৰি গৈছো চোৱা এতিয়া প্ৰথমটো প্ৰশ্ন হৈছে সময়ক কিহৰ লগত তুলনা কৰিব পাৰি তোমালোকে নিজে জানা সময় কিহৰ লগত তুলনা কৰিব পাৰি সময় যেহেতু গতিশীল নহয় জানো সময় গৈ থাকে গতিকে গতিশীল সময়ক আমি কিহৰ লগত তুলনা কৰোঁ নৈৰ সোঁতৰ লগত সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰা হয় নৈৰ সোঁতৰ লগত বুজি পাইছা না ঢৌবোৰৰ লগত নদী যেনেকৈ বৈ গৈ থাকে তেনেকৈ সময়ো গৈ থাকে তাৰ পাছত আহিলে কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় সময় আমি কিদৰে ভাগ কৰোঁ সেই বিষয়ে জানানে সময় আমি কিহৰ ওপৰত ভাগ কৰোঁ কাৰ্যক্ৰমৰ ওপৰত কৰ্মৰ ওপৰত আমি কি কাম কৰিছো তাৰ ওপৰত ভিত্তি কৰিহে আচলতে সময়ৰ ভাগ কৰা হয় গতিকে কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি আমি সময়ৰ ভাগ কৰোঁ একৰ গটো হৈছে সময়ৰ ভাগবোৰ কি কি সময়ৰ ভাগবিলাক কি কি এই যে আমি ডাঙৰ ডাঙৰ ভাগবিলাকক কওঁ যুগ কল্প আৰু শতাব্দী প্ৰথমতে প্ৰশ্নটো হৈছে সময়ৰ ডাঙৰ ভাগ দেই ডাঙৰ ভাগবোৰ হৈছে যুগ কল্প শতাব্দী যুগ কল্পটো ব্ৰহ্মাৰ 1000 যুগে আমাৰ যিটো 1000 যুগ সেই 1000 যুগটোৱে ব্ৰহ্মাৰ কাৰণে মাত্ৰ দিন আৰু ৰাতি এটা দিন গতিকে এইবিলাক কিমান ডাঙৰ কথা চোৱা গতিকে ডাঙৰ যিকেইটা ভাগ সময়ৰ যিকেইটা ডাঙৰ ভাগ সেইকেইটা হৈছে যুগ কল্প আৰু শতাব্দী তাৰ পাছত আহিলে সময়ৰ যিবিলাক আমি যে মিনিট ছেকেণ্ড এইবোৰ কওঁ ইংৰাজীত নহয় আমিতো ইংৰাজী বেছিকৈ কওঁ অসমীয়া শব্দবোৰ ব্যৱহাৰ নকৰোঁ কিন্তু অসমীয়া শব্দবোৰ তোমালোকে ব্যৱহাৰ কৰিবা দেই এই পল দণ্ড কৰি সময় গৈছে উৰি পাখি লগা কাঢ়ৰ দৰে অবিৰাম পাখি লগা কাঁড়ডাল যেনেকুৱা কাঁড়ডাল মাৰি দিলে একদম খুব জুৰি গুচি যায় সময় ঠিক তেনেকুৱা পল অলপকৈ গৈ আছে সেই পল দণ্ড অনুপলক কি বুলি কোৱা হয় চোৱা সময়ৰ পল দণ্ড অনুপলক সময়ৰ সৰু ভাগৰ ভগ্নাংশ বুলি কয় ভগ্নাংশ তোমালোকে অংকত পাইছা গতিকে এই ভগ্নাংশ বুলি কোৱা হয় সৰু ভাগ তাৰমানে একেবাৰে সূক্ষ্ম ভাগবিলাককে কোৱা হয় পল অনুপল আৰু দণ্ড এইটো খুব ডাঙৰ কথা দেই আমি সময় এই 1 মিনিট সময়হে হ'ব আমি ৰৈ দিম নহয় সেই 1 মিনিটতো তোমাৰ বহু কাম হ'ব 1 মিনিটকৈ যদি তুমি প্ৰশ্ন উত্তৰটো কৰি যাওঁতে 1 মিনিট সময় বেছিকৈ গৈ আছে কি হ'ব শেষৰ প্ৰশ্ন উত্তৰটো তুমি কৰিবলৈ নোৱাৰিবা গতিকে সৰু ভাগবিলাককো আমি গুৰুত্ব দিব লাগিব সময় কি গতিত ঘূৰে বাৰু তোমালোকে নিজে গম পোৱা নিশ্চয় সময় এই যে দিন এই ৰাতি এই দিন এনেকৈ গোলাকাৰ হৈ বৃত্তাকাৰ পথত ঘূৰি আছে গতিকে সময় কি গতিত ঘূৰে বুলি ক'লে আমি কি ক'ম সময় বৃত্তাকাৰ গতিত ঘূৰণীয়াকৈ তাৰমানে বৃত্তাকাৰ গতিত সময় ঘূৰে তাৰ পাছত আহিলে এইকেইটা আমাৰ একৰ ক খ গ ঘ ঙলৈকে গ'ল এইবাৰ আমি পাম তাৎপৰ্য ব্যাখ্যা কৰা ইতিপূৰ্বে তোমালোকক কেইবাবাৰো কৈছো মই তাৎপৰ্য মানে বিশেষ অৰ্থখিনি আমি ব্যাখ্যা কৰিম ব্যাখ্যা মানে বহলাই বুজাই দিম কিন্তু অকল ব্যাখ্যা বুলি যদি কোৱা হয় বা প্ৰসংগ সংগতি ৰখাই ব্যাখ্যা কৰা বুলি কোৱা হয় তেতিয়া আমি পাঠটিৰ নামৰ লগতে ক'ৰ পৰা তুলি দিয়া হৈছে এই কথাখিনিৰ লগতে কোনজন লেখকে বা ৰচকে পাঠটি লিখিছে তেওঁৰ নামো উল্লেখ কৰিব লাগিব আৰু কি প্ৰসংগত কৈছে সেইখিনিও আমি উল্লেখ কৰিব লাগিব ইয়াত কিন্তু এইটো নালাগে কাৰণ প্ৰশ্নটি হৈছে তাৎপৰ্য ব্যাখ্যা কৰা প্ৰথমটোৱে দিছে এলেহুৱাৰ দিন নাযায় নোপোৱাই এলেহুৱাবিলাকৰ কি হ'ব ইছৰাম কেনেকৈ যে দিনটো যাব নিজেইটো গম পোৱা নহয় কেতিয়াবা তোমালোকৰো এলাহ লাগে
কৰ্মী মানুহৰ এলাহ সাধাৰণতে নাথাকে কিন্তু কিছুমানৰ থাকে গতিকে যিহেতু কাৰ্যক্ৰমৰ ওপৰত কামৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় কামৰ মাজেৰে প্ৰকৃত সময়ৰ যোগ পোৱা যায় প্ৰকৃত সময়ৰ যোগ আমি কেনেকৈ পাম কামৰ মাজেৰে পাম কাম কৰিলে আমি গম পাম যে কিমান সময়ৰ ভিতৰত কিমানখিনি কাম কৰিছে কিন্তু এলেহুৱা মানুহৰ কোনো কৰ্মব্যস্ততাই নাই এলেহুৱাৰ কোনো কামেই নাই আমি যিটো ধুদৰ পচলা বুলি কওঁ পাইছা নহয় তোমালোকে এইটো এটা জুতুৱা ঠাঁচ ধুদৰ পচলা মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে ধুদৰ পচলা মানে এলেহুৱা গতিকে এলেহুৱা মানুহবিলাক হৈছে ধুদৰ পচলা গতিকে তেওঁলোকৰতো একো কামেই নাই কৰ্মব্যস্ততা নাই গতিকে কি হয় দিনটো নাযায় নোপোৱাই দিনটো বহুত দীঘল যেন লাগে কিন্তু যিবিলাক কৰ্মব্যস্ত লোকৰ কি হয় কাম কৰোঁতে সময়খিনি 24 ঘণ্টাও কম যেনহে লাগে এই কথাটো ইয়াতে বুজাইছে যে এলেহুৱাৰ দিন নাযায় নোপায় তেওঁলোকৰ অফুৰন্ত সময় কাম বন নকৰে কেৱল বহি থাকে বহি পেলাই হামিয়াই হিকুটিয়ে থাকে গতিকে দিন নাযায় ৰাতি নোপায় কিন্তু কৰ্মব্যস্ত মানুহৰ চকুৰ পচাৰতে দিনটো শেষ হয় বুজি পালা নহয় এলেহুৱাৰ দিন নাযায় নোপায় এইখিনি কথাকে বুজোৱা হৈছে তাৰ পাছত আহিলে মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন কৈছিল যে ব্ৰহ্মাৰ এদিন এৰাতি মানুহৰ কিন্তু এক কল্প এতিয়া বুজি লোৱা ইয়াত কৰ্মী মানুহৰ কামৰ মূল্যৰ কথা কোৱা হৈছে কৰ্মী মানুহৰ সময়ৰ মূল্য কামৰ মানে সময়ৰ মূল্যৰ কথা কৈছে সময়ৰ মূল্যৰ কথা কোৱা হৈছে কৰ্মী লোকৰ বাবে চকুৰ পচাৰতে দিনটো শেষ হৈ যায় মানে 24 ঘণ্টাৰ দিনটো ছুটি যেন লাগি যায় কাৰণ ইমান কাম কৰে যেন সময়বোৰ গুচি গ'ল তেনেকুৱা লাগে এইকাৰণে বোধ কৰোঁ মানুহৰ এবছৰে এয়া চোৱা মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয় আৰু মানুহৰ এক কল্প বা 1000 যুগ এই যে কলো মই তেতিয়াই 1000 যুগ মানুহৰ যেতিয়া এক কল্পটো কি কল্প মানে মানুহৰ যিটো 1000টা যুগ সেই 1000 যুগটো ব্ৰহ্মাৰ কাৰণে এটা দিন আৰু এটা ৰাতি ভাবিছাচোন বাৰু ব্ৰহ্মাৰ মাত্ৰ এদিন এৰাতি গতিকে এই আমাৰ যিটো 1000 যুগৰ মানুহৰ কাৰণে হয় ইমান দীঘলীয়া সময় ব্ৰহ্মাই মাত্ৰ এদিন এৰাতিতহে কাম কৰা যেন লাগে গতিকে ব্ৰহ্মা ভাবি চোৱা বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী তেওঁ কেনেকৈ সৃষ্টি কৰিছে বিশ্বখন কাৰণ সাধাৰণতে কোৱা হয় নহয় ব্ৰহ্মাই সৃষ্টি কৰে বিষ্ণুৱে পালন কৰে শিৱই সংহাৰ কৰে গতিকে ব্ৰহ্মাৰ কি আচৰিত কাম চোৱাচোন এইখিনি কথাকে কৈছে মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন বিশ্ব ব্ৰহ্মাণ্ডৰ খণ্ড আৰু মহাপ্ৰলয় এই যে বিশ্ব ব্ৰহ্মাণ্ডৰ খণ্ডবিলাক আৰু মহাপ্ৰলয় মানে এই যে ধৰা যিবিলাক অঘটনবিলাক ঘটে প্ৰলয় ঘটে সেইবোৰ কথা হৈছে ধুমুহা হওক বা ধুমকেতু এইবিলাক মহাপ্ৰলয় যে ঘটে এই মহাপ্ৰলয়ৰ মাজেদি ব্ৰহ্মাৰ সৃষ্টিৰ গতি এনেদৰে অব্যাহত ৰাখিছে কেনেকুৱা এটা বিৰাট কাৰ্যক্ষেত্ৰ কৰিব লগা হৈছে যে সেই কথা মানুহৰ কল্পনাৰ অতীত মানুহে কল্পনা কৰিব নোৱাৰে কিমান মানে ভাবিলে আচৰিত নালাগেনে বাৰু সেই কথাকে কি কৰিছে সৃষ্টি গতি অব্যাহত কি বিৰাট কৰ্মক্ষেত্ৰ পাতিব লগা হৈছে সেই কথা মানুহৰ কল্পনাৰ অতীত ব্ৰহ্মাই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয় মানুহৰ দিন ৰাতিৰ তুলনাত কামৰ তুলনাত 1000 যুগৰ কাম যেন হৈ পৰে যথাৰ্থতে মানে কি প্ৰকৃততে মানুহৰ যিটো 1000 যুগত কামখিনি হ'ব 1000 যুগত আমি মানুহবিলাকে যিখিনি কাম কৰিব পাৰিম সেই কামখিনি কিন্তু ব্ৰহ্মাই এদিন ৰাতিতে কৰি দিয়ে সেইটোকে কৈছে মানুহৰ এক কল্প মানুহৰ তেনে 1000 এটা যুগ ব্ৰহ্মাৰ কাৰণে মাত্ৰ এদিন এৰাতি আৰু মানুহৰ এক কল্প ব্ৰহ্মাৰ এদিন আৰু এৰাতি এই কথাষাৰ ইয়াতে এনেদৰে বুজোৱা হৈছে কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি এই কথাটোৰ নিচিনাই যে সময়ৰ কিহত আমি গম পাওঁ কামৰ কাৰ্যক্ৰমৰ মাজত গতিকে কামৰ মাজেদি আমি সময় যে পাৰ হৈ গৈছে গম পাওঁ কামৰ মাজেদিহে সময়ৰ গতি নিৰ্ণয় কৰিব পাৰি কৰ্মব্যস্ত মানুহৰ কি হয় দিনটো চকুৰ পচাৰতে পাৰ হৈ যায় যিমানো কামত ব্যস্ত থাকে চকুৰ পচাৰতে দিনটো কেনেকৈ গ'ল গমেই নাপায় কিন্তু এলেহুৱাৰ কি হয় দিনটো নাযায় নোপোৱাই এই কাৰণে কোৱা হয় যে মানুহৰ যিটো এবছৰ 365 দিন দেৱতাৰ কাৰণে কিন্তু এদিন বুলি কোৱা হয় দেৱতাৰ কাৰণে মাত্ৰ এদিন দেৱতাৰ যিটো এদিন আমাৰ মানুহৰ কাৰণে 365 দিন গতিকে ভাবি চোৱা
কৰ্মব্যস্ততাৰ কথা বা সময়ৰ যেটো গতি আমি এনেদৰে গম পাওঁ কেনেকৈ কামৰ মাজেদি এতিয়া আমি আহো পাঠটি লেখকৰ চমু পৰিচয় ভেৰি 3 নম্বৰ প্ৰশ্ন লেখকৰ চমু পৰিচয় ঠিক নহয় কেৱল সাহিত্যৰাজি তেওঁ কি সাহিত্য মানসী চিন্তামণি আদি কি সাহিত্য ৰচনা কৰিছে বাগ্মীবৰ ককা নীলমণি ফুকনে আমি এতিয়া চাই যাওঁ সময় পাঠটিৰ লেখক হ'ল বাগ্মীবৰ নীলমণি ফুকন বাগ্মীবৰ বুলি কিয় কোৱা হৈছে বাগ্মীবৰ শব্দটোৰ অৰ্থ হৈছে বক্তৃতা জীৱ মানে খুব ভাল আৰু খুব ভাল বক্তা বাগ্মী পুৰুষ যে খুব সুন্দৰকৈ কথা কবলৈ জানে এই যে সভাগৃহ যেতিয়া তেওঁ বক্তৃতা দিয়ে গোটেইখন একদম পিন ড্ৰপ সাইলেন্ট মানে এটা বেজি পৰিলেও শব্দ শুনি কাহ পৰি জিন যোৱা অৱস্থা পিন ড্ৰপ সাইলেন্ট ঠিক তেনেকুৱা অৱস্থা হয়গৈ এইকাৰণে তেওঁ কি উপাধি দিয়া হৈছিল বাগ্মীবৰ আৰু তেওঁ যেটি বয়স হৈছে নীলমণি ফুকন বৰ্তমানৰ অলপতে ঢুকাইছে তেওঁ নীলমণি ফুকন কবি বৰ্তমানৰ জন আৰু তেতিয়াৰ জন আছিল সাহিত্যিক নীলমণি ফুকন সেইকাৰণে তেওঁ ককা বুলি কোৱা হৈছে বাগ্মীবৰ ককা নীলমণি ফুকনৰ সাহিত্য কৃতি কি সাহিত্য কলা চিন্তামণি জ্যোতিকণা মানসী সন্ধানী এই 5খন তেওঁৰ কিতাপ তাৰ উপৰি ইয়াৰ বাহিৰেও তেওঁ কি কৰিছিলে কাকত সম্পাদনা কৰিছিলে এডিটৰ আছিলে কি কাকতৰ আলোচনী আৰু 9 জুন নামৰ কাকতৰে পেপাৰখনৰ কাকতৰ সম্পাদক আছিলে অসমীয়াটো ইংৰাজীটো কোৱাৰ কাৰণে এইটোৱে যে সাধাৰণতে আমি পেপাৰ কৈ থাকো আমি কাকত বুলি নকওঁই গতিকে এই যে নতুন নতুন শব্দবোৰ তোমালোকে যে তোমালোকৰ পাঠবোৰৰ পৰা পাইছা বিভিন্ন ধৰণৰ উপকৰণৰ পৰা পাইছা সেইবিলাক কিন্তু তোমালোকে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিবা দেই তোমালোকৰ নিজৰো ভাল লাগিব কাৰণ আমাৰ শব্দৰ ভঁৰাল চহকী হলে কি হ'ব আমি তেতিয়া লিখিবৰ কাৰণে সুবিধা হ'ব তেখেতে অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল শিৱসাগৰ কোনখনৰ শিৱসাগৰ যদি তোমালোকৰ পৰীক্ষাত আহে যে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ নীলমণি ফুকন সভাপতি আছিল শিৱসাগৰ অধিৱেশনৰ গতিকে এই যে উত্তৰবিলাক দিছো এইবোৰ তোমালোকে ভালদৰে পঢ়ি চাবা দেই মানে যাতে মনত থাকে তেতিয়া তোমালোকে পৰীক্ষাত লিখিবলৈ সহজ হ'ব এতিয়া চোৱা 4 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্ন প্ৰত্যেকটো উত্তৰ কিন্তু তোমালোকে মাত্ৰ 4টা 5টাৰ কম হলেও কথা নাই 5টা বাক্যৰ যদি বেছি নহয় সেইটোৰ উত্তৰ দিব দিছে এতিয়া প্ৰাকৃতিক জগত বুলি কি বুজি প্ৰাকৃতিক জগত প্ৰকৃতি এই যে আমাৰ গছ গছনি চৰাই চিৰিকটি পশু পক্ষী নদ নদী এইবিলাক লৈ পেলে আমাৰ তৰা মাটি বায়ু পানী এই সকলোবিলাক লৈ পেলে আমাৰ প্ৰকৃতি প্ৰাকৃতিক জগত আমাৰ চাৰিওফালে থকা প্ৰকৃতিৰ সকলোবোৰ উপাদান কি আছে গছ গছনি চৰাই চিৰিকটি পশু পক্ষী নদ নদী আকাশ বতাহ জুন বেলি তৰা এইখিনি মানে আকাশৰ নহয়নে বায়ু পানী মাটি পাহাৰ ভৈয়াম পাহাৰ পৰ্বত জানজুৰি এইবোৰ হৈছে জীৱ আৰু জড় বস্তু এই জীৱ আৰু জড় জগতকে কি বুলি কোৱা হয় প্ৰাকৃতিক জগত বুলি কোৱা হয় গতিকে প্ৰাকৃতিক জগত বুলি ক'লে এইখিনি লিখিলেই হ'ব তাৰ পাছত আহিলে কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰা হয় সময়ৰ ভাগবিলাক আমি কিদৰে কৰো এতিয়া চাই যাম আমি সময়ৰ ভাগবিলাক কিদৰে কৰি লিখিছো একোটা বিশেষ ঘটনা বিশেষ স্পেশাল কিছুমান ঘটনা ইনসিডেন্ট স্পেশাল ইনসিডেন্টৰ ওপৰত নিৰ্ভৰ কৰি একোটা বিশেষ ঘটনাৰ ওপৰত নিৰ্ভৰ কৰি আৰু কাৰ্যকলাপৰ ওপৰত আমি অৱলোকন কৰি মানে চাই সেইমতে অৱলম্বন কৰি পেলাই আমি কি কৰো সময়ৰ ভাগবিলাক কৰো একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপৰ অৱলম্বন কৰিও সময়ৰ ভাগ কৰা হয় গতিকে কিহৰ ওপৰত ভিত্তি কৰা হয় একোটা বিশেষ ঘটনা অথবা কাৰ্যকলাপ সময়ৰ ভাগ এইদৰে কৰা হয় ধৰ্ম কলা সাহিত্য বুৰঞ্জী কিংবদন্তি মানে কাহিনী যুদ্ধ বিগ্ৰহ ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একোটা ধাপ তুলি এটা যেন এনেকে ধাপবিলাকে তুলি গৈছে ধাপ তুলি সীমাবদ্ধ কৰি থৈ যায় যেনে আকবৰৰ ৰাজত্বকালত কি হৈছিলে বিক্ৰমাদিত্যৰ ৰাজত্বকাল ইয়াৰ ৰজাৰ বিষয়ে ধৰ্ম খ্ৰীষ্ট ধৰ্মৰ সময়ত খ্ৰীষ্ট জন্মৰ সময়ত কি হৈছিলে শংকৰদেৱৰ জন্মৰ সময়ত এই শংকৰাব্দ এইবোৰে তাৰমানে সময়ৰ ভাগবিলাক কৰা হৈছে কামৰ ওপৰত নিৰ্ভৰ কৰি সংবত শকাব্দ এইটোৱে দিছে চোৱা সংবত শকাব্দ খ্ৰীষ্টাব্দ হিজৰী
শংকৰাব্দ চৈতন্যাব্দ এইবিলাক হৈছে সময় বিভাগৰ গুৰিতে একোটা স্মৰণীয় ঘটনা আছে স্মৰণীয় ঘটনা এইবিলাকৰ মাজত সম্পৰ্কিত হৈ আছে গতিকে সময়ৰ ভাগ এইদৰে কৰা হয় এনে ধৰণৰ ঘটনাবিলাকৰ ওপৰত ভিত্তি কৰি লক্ষণাক্ৰান্ত মানে কি এবাৰ গ প্ৰশ্নটো হৈছে লক্ষণাক্ৰান্ত লক্ষণ মানে এটা লক্ষণ দেখা যায় যেনেকৈ বেমাৰৰ লক্ষণ থাকে চৰ্দি কাহ হৈছে হাঁচি আছে জ্বৰ উঠিছে গতিকে তেওঁৰ চৰ্দি লাগিছে ইনফ্লুৱেঞ্জা হৈছে বুলি ক'লে ন লক্ষণটো পুৰা মানে ইনফ্লুৱেঞ্জাৰ লক্ষণ লক্ষণ গতিকে লক্ষণত আক্ৰান্ত হৈছে কেনেকুৱা লক্ষণাক্ৰান্ত মানে হৈছে এটা নিৰ্দিষ্ট লক্ষণযুক্ত হলে লক্ষণাক্ৰান্ত বুলি কোৱা হয় সময়ৰ ভাগবিলাক বিশেষ লক্ষণাক্ৰান্ত এইকাৰণে হিন্দু শাস্ত্ৰত কি কোৱা আছে 4টা যুগৰ লক্ষণৰ কথা কোৱা আছে এই 4টা যুগ কি সত্য যুগ দাপৰ যুগ তেত্ৰা আৰু কলিৰ যুগ এই 4টা হৈছে যুগ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 এই 4টা যুগ 4টা যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে কলি যুগত কল্কি অৱতাৰ হ'ব কলি যুগত কল্কি অৱতাৰ ইয়া লক্ষণ এটা যেতিয়া কল্কি অৱতাৰ হ'ব তেতিয়া তাৰমানে কলিৰ যুগ আৰম্ভ বুলি ধৰা হৈছে পিছত সত্য যুগৰ প্ৰৱৰ্তন খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম এই খ্ৰীষ্টানবিলাকৰ আকৌ মিলেনিয়াম যিশুৰ ৰাজত্ব তাৰপিছত ইছলামৰ মতে শেষ ইমাম মেহদিৰ আগমন এইবিলাক যে ঘটনাৱলী আছে এইবিলাক হৈছে একোটা যুগৰ লক্ষণ গতিকে লক্ষণাক্ৰান্ত মানে উত্তৰটো এইটোৱে শুদ্ধ তাৰপিছত আহিলে বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল এতিয়া ঘড়ী আছে মোবাইল আছে বিভিন্ন উপায় অৱলম্বন কৰি আমি সময় জ্ঞান লওঁ নহয় জানো কেই বাজিছে ঘড়ীটো চালি গ'ল মোবাইলটো আজিকালিতো মোবাইল পেয়ে যায় বাৰু যি নহওক গতিকে আমাৰ সময় চাবৰ কাৰণে সুবিধা হয় আনকি টিভিতে যদি চলি আছে টিভিত আমি সময়টো দেখাই পাওঁ এনেধৰণৰ আমি সহজতে পাওঁ কিন্তু যেতিয়া এই প্ৰযুক্তিবিদ্যাৰ যুগ আৰম্ভ হোৱা নাই যেতিয়া মানুহে কিবা ওপৰত ভিত্তি কৰি সময় গণনা কৰিছিলে সেই বিষয়ে জান বিজ্ঞানৰ আৱিষ্কাৰ ইয়াতে বিজ্ঞানৰ আৱিষ্কাৰৰ ফলতে হৈছে বিজ্ঞানৰ আৱিষ্কাৰৰ আগতেনো মানুহে কেনেকৈ সময় গণনা কৰিছিল ধৰি লোৱা এই ৰিং এটাৰ বাদ বুলি কয় চিঞৰটো মাৰিলে কিমান দূৰলৈকে গৈছে বেছি সময় নহয় তামোল এখন খোৱাৰ বাদ তামোলখন খাই চুবাই শেষ হোৱালৈকে যিখিনি সময় সেয়া গতিকে বিজ্ঞানৰ আৱিষ্কাৰৰ আগত মানুহে কি কৰিছিলে প্ৰাকৃতিক জগতৰ যিবিলাক পৰিৱৰ্তন এই যেনেকৈ আমাৰ যে কোৱা হয় বেলি দুপৰ হ'ল দেই কেনেকৈ গম পাওঁ কাৰণ একদম মাজত আহি গ'ল বেলি দুপৰ হ'ল মানে ভৰ দুপৰীয়া তাৰমানে 12 বাজিলেই তেনেকৈ মানে বেলি লহিয়ালে কি হয় সন্ধিয়া হোৱা বুলি আমি গম পাওঁ এনেদৰে আমি কিছুমান সময় গম পাওঁ কি গতিকে বিজ্ঞানৰ আৱিষ্কাৰৰ আগত কিন্তু এইদৰে চলিছিল পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰি কাম চলাইছিল কেনেকৈ ৰিংটো চিঞৰ এটা মাৰে এঠালৈ যাবলৈ কিমান সময় লাগিব তামোলখন খাই শেষ কৰা সময় এইখিনি তাৰপিছত এনেকৈ সময় নিৰ্ধাৰণ কৰিছিল তাৰপিছত বেলিটোৰ গতিৰ ল'ব লাগে এই যে ক'লো মানে ৰাতিপুৱাটো ৰঙা বেলিটো যেতিয়া ওলাল ৰাতিপুৱাইছে দুপৰীয়া একদম বিৰাট ৰ'দ দিছে গা পুৰি গৈছে দুপৰীয়া হৈছে আকৌ যেতিয়া বেলিটো লহিয়াই ছাঁটো ক্ৰমান্বয়ে ছুটি হৈ আহিলে আৰু সন্ধিয়া হোৱাৰ লগে লগে নহয়নে গতিকে দীঘলকৈ গ'ল এই যে ছাঁটোৰ ইফাল সিফাল লৈ পেলাই মানে অন্য এইবিলাক আমি বেলিটোৰ সময়খিনি চাই বেলিটোনো ক'ত উঠিছে কোনখিনি পাইছে তেনেকৈ আমি সময় নিৰ্ধাৰণ কৰিছিলোঁ আগতে মানে আগৰ বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে এনেদৰে সময় নিৰ্ধাৰণ কৰিছিল আমিও কেতিয়াবা তেনেকুৱা কৰোঁ ঘূৰি চুৰি চাবলৈ সময় নাই বেলি দুপৰ হ'ল দেই কেনেকৈ গম পালে দেখা নাই নেকি কেনেকুৱা টংটঙীয়া ৰ'দখন দিছে গতিকে তেনেকৈ আমি গম পাওঁ এয়া হৈছে বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে এনেদৰে সময় নিৰ্ধাৰণ কৰিছিল নিজৰ গাৰ ছাঁটো কিমান দীঘল হৈছে ছুটি হৈছে তাকে লৈ পেলাই সময় ঠিক কৰিছিল গতিকে নিজৰ গাৰ ছাঁটো কিমান দীঘল বা ছুটি এনেদৰে সময় নিৰ্ধাৰণ কৰিছিলে সময় সম্পৰ্কে অৱগত হৈছিল বা সময়ৰ কথা গম পাইছিল এইখিনিয়ে আমাৰ পাঠ আজি পাঠটি আমাৰ এইখিনিতে শেষ হ'ল
মানে সময় পাঠটো শেষ হোৱা নাই আচলতে সময়ৰ যিখিনি প্ৰথম খণ্ড আমি শেষ কৰিলোঁ আৰু বাকীখিনি প্ৰশ্নাৱলী আমি ইয়াৰ পিছৰ পৰৱৰ্তী শ্ৰেণীত আমি আৰম্ভ কৰিম এইখিনি তোমালোকে ভালদৰে পঢ়িবা ইয়াতে আমাৰ আজিৰ প্ৰশ্নাৱলী শিতান সমাপ্ত হ'ল ধন্যবাদ